আজি মাৰ বহুত টেনশ্যন। তো আজি কাহিনীটো হৈছে এয়া, ৰাতিপুৱাই চাওক কি ৰ'দ দিছে, বুম গৰম আজি। তো এতিয়া ওলাই মেলি হৈ গ'ল, এতিয়া যাওঁ দোকান। হাতত এয়া দুডাল মস্ত ডাঙৰ মোনা লৈ আহি পাই গ'লো দোকান আহি দেখোঁ মাদ্ৰাছে ভাজি বনাই আছে ৰুটিৰ লগত খাবলৈ। বাৰু এতিয়া মেইন কেছটো হ'ল টেমাত মাল নাইকিয়া হ'ল, মানে চাউলৰ খোৱা বস্তু শেষ হ'ল। তাকে মাদ্ৰাছাক ক'লো মানিটো দিবলৈ, অলপমান টেমাত বস্তু ভৰাবলৈ। তাকে দিলে পইচা অলপ লৈ মই আহি পাই গ'লো খাদ্য পাতি নিবলৈ, আৰু মোনা ভৰা আনি দোকান পালোহি আৰু টেমাকেইটা আনি সকলো বস্তু ভৰাই দিলোঁ। এতিয়া হৈ গ'ল চব বস্তু যোগাৰ, কিন্তু যোগাৰ হ'ল কি হ'ল, দোকানতচোন কাষ্টমাৰে নাই। মানে লাহে লাহে গৰম পৰিছে ন, চাহ পানীবোৰ মানুহে কমাই দিছে, ঠাণ্ডা খাব ধৰিছে। এইফালে দোকানত কাষ্টমাৰ নাই কাৰণে মাও মন চন মাৰি আছে। মই গম পাইছোঁ কিহৰ কাৰণে মন মাৰি আছে। তেতিয়া মই মাৰ ওচৰলৈ আহি মাক ক'লো যে দোকানত সদায় একেই নাথাকে, আৰু এতিয়া ইমান চিন্তা কৰাৰ দৰকাৰো নাই, কাৰণ মই আজিকালি নিজেও সৰুকৈ দোকানৰ উপৰিও অলপমান টকা ইনকাম কৰিব পাৰিছোঁ। কাৰণ মই কিছুদিনৰ আগতে স্কট সলিউশ্যন নামৰ এটা কোম্পানীৰ লগত কাম কৰি আছোঁ, যিটো আপোনালোকেও পাৰিব। ঘৰতে বহি কলৈকো যাব নালাগে, মাত্ৰ আপোনাৰ ওচৰত এটা স্মাৰ্টফোন থাকিলেই হ'ল। যদি বিচাৰে দিনটো 2,000 পৰা 3,000 টকা ইনকাম কৰিবলৈ, তেতিয়াহ'লে স্ক্ৰীনত দিয়া নাম্বাৰৰ লগত যোগাযোগ কৰক। আপুনিও পাৰিব নিজৰ লগতে ঘৰখনো অলপ সহায় কৰিবৰ কাৰণে। এইটো এনে এটা প্ৰতিষ্ঠান য'ত পুৰুষ মহিলা সকলোৱে কাম কৰি স্বাৱলম্বী হ'ব পাৰে। ইয়াত অসমৰ হাজাৰ হাজাৰ পুৰুষ মহিলাই কাম কৰি ভাল এটা উপাৰ্জনো কৰি আছে। আৰু যদি পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ এইটো কোনো গেম বা বেলেগ কিবা নহয়। আপুনি কাম কৰিব, তাৰ বিনিময়ত পইচা পাব। যদি বিচাৰে কৰিবলৈ তেনেহ'লে বা কণ্টেক্ট কৰি চাব পাৰে।